নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্যটা ভিডিঅ'লৈ। অৰুণোদয় 3.0 তাৰিখ পুনৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তেখেতৰ টুইটাৰ হেণ্ডেলত তেখেতে কৈছে যে 7 অক্টোবৰ তাৰিখে আপোনালোকৰ যি টকা হয় অৰুণোদয় 3.0 দিয়া হ'ব বুলি। তেখেতৰ মুখেৰে আপোনালোকে সকলোবিলাক শুনিব পাৰিব। যিহেতু আমি এই যিটো তাৰিখ আমি যদিও কওঁ আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব, তো তেওঁ যিবিলাক তাৰিখ কৈ আছে তেওঁ কোৱা তাৰিখবিলাকো সলনি কৰি গৈ আছে। তো গতিকে আপোনালোকে তেখেতৰ মুখেৰে যিবিলাক তাৰিখ কৈছে পুনৰ আপোনালোকে এবাৰ শুনি লওক। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক তেখেতৰ মুখেৰে আপোনালোকে শুনি লওক। অৰুণোদয় 3.0 পুনৰ এটা তাৰিখ তেখেতে ঘোষণা কৰিছে। অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াওঁ। যোৱা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি অৰুণোদয়ৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছিলোঁ। তাৰ পিছত আমি 25 তাৰিখৰ দিনটো ধাৰ্য কৰিছিলোঁ, কিন্তু অসমত চলি থকা ঘটনা প্ৰবাহৰ বাবে এই আঁচনিখনো আমি নিৰ্দিষ্ট দিনত দিব নোৱাৰিলোঁ। অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু আমি সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। 7 তাৰিখে নিশ্চিতভাৱে অৰুণোদয় তৃতীয় সংস্কৰণৰ সুবিধা 30 লাখ আই মাতৃয়ে লাভ কৰিব আৰু আমি তাৰ পিছত প্ৰতি মাহে নিৰন্তৰ কৰি আপোনালোকক এই পুঁজি যোগান ধৰি যাম। আপোনালোকে শুনিলে তেখেতৰ যিবিলাক মন্তব্য। তেখেতে কৈছে যে 7 অক্টোবৰ তাৰিখে আপোনালোকৰ অৰুণোদয় 3.0 ফাৰ্ষ্ট পে'মেণ্ট দিয়া হ'ব। কিন্তু তেখেতে কেইবাবাৰো তাৰিখ সলনি কৰিলে। প্ৰথম তেখেতে 17 তাৰিখ বুলি আলোচনা কৰিছিলে, তাৰপিছত তেখেতে 17 তাৰিখৰ পৰিৱৰ্তে 25 তাৰিখ বুলি ঘোষণা কৰিলে। তাৰ পাছত পুনৰ 21 তাৰিখে ঘোষণা কৰিলে যে 25 তাৰিখে আমি টকা নিদিওঁ, পৰৱৰ্তী পৰ্যায়ত আমি তাৰিখ ঘোষণা কৰিম। তো সেই মৰ্মে আজি তাৰিখটো ঘোষণা কৰিছে যে 7 অক্টোবৰ তাৰিখে আমি টকাটো দিম। যদি আপোনালোকে ভিডিঅ'টি ভালদৰে চাই তেখেতে তাত উল্লেখ কৰিছে যে আমি অৰুণোদয় 3.0 যিবিলাক কাম কাজ আমাৰ অফিচিয়েল যিবিলাক কাম কাজ আমি সম্পূৰ্ণ কৰিছোঁ। আমি 7 অক্টোবৰ তাৰিখে টকাবিলাক বিতৰণ কৰিবলৈ আমি পাৰিম বুলি তেখেতে উল্লেখ কৰিছে। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। পৰৱৰ্তী পৰ্যায়ত যদিহে আৰু কিবা আপডেট আহে আপোনালোকক জনাই থাকিব বিচাৰিম এই চেনেলৰ জৰিয়তে। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।